ITI নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে 2024 বৰ্ষৰ আপোনালোকে যিকোনো এটা ৱেব ব্ৰাউজাৰত গৈ আছাম ITI এডমিশ্যন 2024 ক্লিক কৰি দিব। তেতিয়া এনেদৰে এখন ইণ্টাৰফেচ খোল খাই যাব। তেতিয়া প্ৰথমেই যিটো আছে ITIassam.admission.nic.in তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ তাত নতুনকৈ এনেকুৱা এখন ইণ্টাৰফেচ খোল খাই যাব আৰু তাৰ লগে লগে আপোনালোকে ITI এডমিশ্যন যিটো পৰ্টেলত আপোনালোক এণ্ট্ৰি হৈ গ'ল। তাৰপিছত কেনেদৰে কি কৰিব লাগিব ভিডিঅ'টো শেষলৈকে চাব। কেনেদৰে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সেই বিষয়ে আপোনালোকে বুজাই দিম। যিসকলে ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকে লগ ইন কৰিব পাৰিব নতুনকৈ। গতিকে আজি আমি আলোচনা কৰিম কেনেকৈ নতুনকৈ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব, কি কিখিনি তথ্য আপুনি ফিল আপ কৰিব লাগিব। আপোনালোকে প্ৰথম ষ্টেপটো গম পালে। ইয়াৰ পিছত যেনেকৈ আপোনালোকে এপ্লিকেশ্যন দেখিছে ইয়াত এনেদৰে ইণ্টাৰফেচ খোল খাই যাব। আপোনালোকে দেখিছে কেণ্ডিডেট এক্টিভিটি বৰ্ড এনেদৰে ওলাই যাব। আপোনালোকে স্ক্ৰল কৰি যাব, দেখিছে নিশ্চয় ডাইৰেক্টৰেট অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টমেন ট্ৰেইনিং আছাম ITI কাউন্সিলিং 2024 এনেদৰে ওলাই যাব, নিশ্চয় দেখিছে আপোনালোকে। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন কেণ্ডিডেট এনেদৰে ওলাব, এইখিনি ওলাব আপোনাৰ। এইখিনি আপুনি প্ৰথমে কৰি ল'ব লাগিব, নিশ্চয় দেখিছে। নিশ্চয় দেখিছে। যিসকল ৰেজিষ্টাৰ তেওঁলোকে লগ ইন কৰিব লাগিব, নহ'লে নতুনকৈ আপুনি ৰেজিষ্টাৰ কৰিব লাগিব। কেনেকৈ নতুনকৈ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব সেই বিষয়ে আজি আমি আলোচনা কৰিম। যিসকলে ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকে লগ ইন কৰিব লাগিব। গতিকে নতুনকৈ কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব তাৰ কাৰণে আপোনালোকে প্ৰথমে এনেকুৱা এখন ইণ্টাৰফেচ ওলাব। এইখিনি পঢ়ি যাব আপোনালোকে কি আছে। এইখিনি পঢ়ি যোৱাৰ পিছত 4-5টামান কলন আছে। এইখিনি পঢ়ি যোৱাৰ পিছত আপুনি তাত ক'ত ক্লিক কৰিব লাগিব আপোনালোকে চাব। যিখিনি আপুনি তথ্য দিছে সেইখিনি যে শুদ্ধ সেই সকলোখিনি কথা ফৰ্মখনত হেৰি কৰাৰ আগতে আপুনি এইখিনি আপোনাৰ পৰা আপুনি ক্লেৰিফিকেশ্যন দিব লাগিব। যিখিনি ইনফৰমেশ্যন দিছে আপুনি যে সেইখিনি জেনুইন বা শুদ্ধ হয়। আৰু কিছুমান ডিক্লেৰেশ্যন এই কথাখিনি আপুনি পঢ়ি ল'ব। এনেদৰে স্ক্ৰল কৰি যাব 1 2 3 4 4 নম্বৰ দেখিছে। যিখিনি দিছে পাছৱৰ্ড আমাৰ লগত যে আপুনি শ্বেয়াৰ নকৰিব, এনেকুৱা ধৰণৰ এইখিনি কথা দেখিছে। কোৰ্চ ফিজৰ বিষয়ে যে আপুনি জানে, এই সকলোখিনি কণ্ডিশ্যনৰ বিষয়ে আপুনি যে জানে সেই কথাটো আপুনি আগতে হেৰি কৰিব লাগিব। তাৰপিছত আপুনি এই 5টা এনেকৈ থাকিব আই এম এৱাৰ অফ দি ফিজ দেখিছে। তাৰপিছতে আপোনাৰ দেখিছে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন খোল খাই যায়। তাৰপৰা আপুনি ছাবমিট কৰিব। তাৰপিছত আপোনাৰ ইয়েছ কৰাৰ পিছতে আপোনাৰ এখন পাৰ্চনেল ডিটেইলছ আহিব। তাত নামটো আপোনাৰ ভৰাব, দেউতাৰ নাম ভৰাব, মাৰ নাম ভৰাব। এনেকৈ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন খোল খাই যাব। এনেকৈ নিশ্চয় দেখিছে। স্ক্ৰল কৰি গৈ থাকিলে হ'ল। ডেট অফ বাৰ্থ আপুনি তাত ভৰাই দিব, মান্থ ভৰাই দিব, ইয়েৰটো ভৰাই দিব আপুনি ধুনীয়াকৈ। জেণ্ডাৰ আপোনাৰ সেইখিনি ধুনীয়াকৈ ফিল আপ কৰি যাব। তাৰপৰা কণ্টেক্ট ডিটেইলছ দিছে দেখিছে আপুনি। তাত ISD ক'ড আছে, মোবাইল নাম্বাৰ সেইটো যিকোনো দেখিছে আপুনি, ইমেইল ID দেখিছে। চুজ ইয়ৰ পাছৱৰ্ড এইখিনিতে পাছৱৰ্ডটো আছে, পাছৱৰ্ডটা দিব লাগিব নতুনকৈ। তাৰপিছত কনফাৰ্ম পাছৱৰ্ড কৰিব লাগিব, পাছৱৰ্ডটো কনফাৰ্ম কৰিব লাগিব। চিকিউৰিটি পিন থাকিব, আপুনি কেপচাকেইটা আপুনি দিব লাগিব। চিকিউৰিটি পিনকেইটা অডিঅ' এটা থাকে, আপুনি শুনিও ল'ব পাৰে। নহ'লে আপুনি এইকেইটা দেখিছে ধুনীয়াকৈ ভৰাই দিব। তাৰপিছত ছাবমিট কৰি দিব লাগিব। এইখিনিলৈকে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কামটো আপোনাৰ কমপ্লিট হৈ গ'ল। পিছত আপুনি অন্যান্য ডকুমেণ্ট আপলোড কৰা এইখিনি কাম কৰিবৰ কাৰণে আপুনি পুনৰ লগ ইন কৰিব লাগিব। প্ৰথমেই ছাবমিট কৰি দিয়া মাত্ৰ আপোনাৰ নতুনকৈ ৰেজিষ্ট্ৰেশ্যনটো হৈ গ'ল। পৰৱৰ্তী যিখিনি কথা আছে সেইখিনিৰ কাৰণে যদি আপোনালোকে ভিডিঅ' বিচাৰে পৰৱৰ্তী এটা কমেণ্ট ছেকশ্যনত জনাব। আজি আমি কেনেকৈ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব আপুনি গম পালে। আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকক দেখালোঁ। স্ক্ৰল কৰি গৈ থাকিব আপোনালোকে। প্ৰথমেই ৱেব ব্ৰাউজাৰত গৈ কেনেকৈ কৰিব লাগিব যে আছাম ITI এডমিশ্যন 2024 আপোনালোকে ক্লিক কৰিব। তাৰপিছতে আপুনি দেখিব ITI এডমিশ্যনৰ যিটো পৰ্টেল সেইটো খুলিব, তাত প্ৰথমতে ক্লিক কৰি দিব। ধন্যবাদ।